আকাশী গংগা। ইন্দ্ৰাণী হাজৰিকাই আৰাধ্যাক লগ কৰিব বিচাৰিছে। কিয় লগ ধৰিব বিচাৰিছিল, কিবা কৈছে নেকি? আৰে কেছটো উঠাই ল'বলৈ চাগে ৰিকুৱেষ্ট কৰিব। ঘৰ সম্পত্তিৰ কেছটো যেনিবা উঠাই ল'লে তথাপিও তাই জেলত থাকিব লাগিব। সমীনক মৰা কেছটোতো বন্ধ নহয়, আৰু সেই কেছটোত আৰাধ্যাই কি সহায় কৰিব? আকাশী গংগা। এইবোৰ তই কি কৈছ? হয় ছাৰ, মই ঠিক কথাই কৈছোঁ। অ' মাই গড, নৈতিক তাৰমানে বিশ্বাস বৰুৱাৰ সন্তান। বিশ্বাস বৰুৱা, আপুনি কিয় বাৰে বাৰে ভুল কৰিব বিচাৰিছে? কিয় মোৰ বিশ্বাসত আঘাত কৰিছে? তোৰ দৰে অসুৰ এটাৰ বিশ্বাসী হোৱাতকৈ চালা মৰি যোৱাই ভাল। এইটো ইচ্ছাও মই পূৰণ কৰিম, যদিহে তই মোৰ কথা মতে উঠা বহা নকৰ। এই বিজয়নগৰৰ একমাত্ৰ ৰজা মই, ৰঘুনাথ চহৰীয়া। বাঘ নথকা অৰণ্যত শিয়ালেৰ ৰজা হয়, আৰু তইতো শিয়ালো নহয়, নিগনি হয়, নিগনি। সঁচা কথাই কাঁইতে বিন্ধা দিব দিছে। তোক মই ইয়াতে মাৰি পুতি থৈ যাম। কোনে মোক কি কৰে? নোৱাৰ, তই মোক মাৰিব নোৱাৰ, কাৰণ তোৰ ইলেকশ্যন আহি আছে, আৰু মই যে ইয়ালৈ আহিছো, আৰু মই যে তোক লগ কৰিবলৈ আহিছো, মই সেয়া কেইজনমান নিষ্ঠাৱান সাংবাদিকক প্ৰমাণ সহকাৰে কৈ থৈ আহিছো। তই মোক মাৰি পেলাবি আৰু তোৰ পাৱাৰৰ পাখি কটা যাব। ইয়াৰ পৰাই তোৰ পাৱাৰৰ শ্মশান যাত্ৰা আৰম্ভ হ'ব। শ্মশান যাত্ৰা। হিমাংশু, ছাৰ, নৈতিকে যাতে কোনো পধ্যে গম নাপায় বিলাল মোৰ মানুহ আছিল বুলি। ঠিক আছে ছাৰ। তই তাক প্ৰতিটো খোজতে লক্ষ্য ৰাখিবি। হ'ব ছাৰ, কিন্তু এটা কথা, কি? আপুনি সত্যক কিমান দিন লুকুৱাই ৰাখিব?
সঁচাটো এদিন সূৰ্যৰ পোহৰৰ দৰে ডাৱৰ ফালি ওলাই আহিব এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত